বহুকেইজন কংগ্ৰেছৰ বিজেপিৰ কৰ্মকৰ্তা উপস্থিত আছে আৰু আমি দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰী ইতিমধ্যে মঞ্চত উপবিষ্ট হৈছে। ভাৰত মাতা কি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তিতাবৰৰ জনজীৱনৰ বিপুলভাৱে আমি আদৰণি জনাইছোঁ আৰু তেখেতক আনুষ্ঠানিকভাৱে আদিতে তিতাবৰৰ জনজীৱনত আমি এনে পৰ্যায় অনাগত সময়ত পাবলৈ সক্ষম হ'ম, যাৰ ফলশ্ৰুতিত আমি এক বিকাশৰ যাত্ৰাৰ অন্যতম সৈনিক হৈ পৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰূপান্তৰৰ যাত্ৰাৰ জৰিয়তে অসমক বিকশিত ধাৰাৰ যি নতুন সূচনা আৰম্ভ কৰিছে, তাত কৃষকেই হওক, শ্ৰমজীৱী জনতাই হওক, বাগিচাৰ শ্ৰমিকেই হওক বা কৃষকেই হওক বা বোৱনীয়ে হওক বা শিপিনীয়েই হওক বা বিধৱা মহিলাগৰাকীয়েই হওক, আপুনি যেনেধৰণেৰে আধুনিক ধাৰণাৰ মাজত অসমক লৈ যোৱাৰ প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহে এক আদৰ্শ অতিথিসকললৈ আদৰণি জনালোঁ আৰু শেষত আমি আমাৰ সাজন নায়ক ডাঙৰীয়াক এটা গীতেৰে আজি আমাৰ ইয়াত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ছাৰক। তেখেতে এটি গীত গাবলৈ দিছে, এনেকুৱা এটা গীত গাইছোঁ যিটো গীতত আপোনালোকে ঝুমুৰো নাচিব পাৰিব, বিহু নাচিব পাৰিব। হ'বনে? আপোনালোকে নাচিলে ছাৰো নাচি দিব পাৰে, ঠিক নাই দেই, সকলোৱে নাচিব কিন্তু। सब रेडी है ना, रेडी ना? हे आसाम देशे चाय के बागाने गाछे फले सोना हरियाली चाय के बागान এইখিনিতে চিঞৰটা লাগে মোরে ধনী আরে কাহা যাব ছড়িয়ে আসা। ব্ৰিটিছে আমাক লৈ আনিছিলে, ব্ৰিটিছ গুচি গ'ল, এতিয়া আমি ক'ত থাকিব লাগিব? অসমতে থাকিব লাগিব, বড়োতে থাকিব লাগিব আৰু বিজেপিক লাগিব, হয়নে নহয়? দিবনে নাই একেলগে? साहबे आने रहे कलगाड़ी में के घर बाड़ी छोड़े आली बागाने काम करते ले सोना रूपा पाते ले। साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहारे घुरी। साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहारे घुरी। उड़िया मुंडा तेलेगा माझी सातल सावरा সবাই মিলে হই গেলি আমরা বাগানিয়া তোরা সামিয়া হরিয়ালি চাইকে বাগান মোরে ধনি কেড়ে যাব চারিয়ে আসা।
লাগিছে মোৰ গা অ নৱ বিহু বিহু লাগিছে মোৰ গা এ ভৌজি ঝুমুৰ ঝুমুৰ লাগিছে মোৰ গা এ নৱ বিহু বিহু লাগিছে মোৰ গা এ ভৌজি ঝুমুৰ ঝুমুৰ লাগিছে মোৰ গা ভাৰত মাতা কি ধন্যবাদ মিড ডে লাইভ সহযোগ ভারতীয়ার গড়িবলে আমি এখন বিকশিত সুরক্ষিত দলে বলে যাওয়া একেলগে উদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ অমৃতকাল আহিলে সমৃদ্ধিও আহিলে মোদীজীৰে শাসন কালত ঘৰে ঘৰে সুখ বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলা সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে যুগ যুগ ধৰি ৰাম মন্দিৰৰ যি সপোন আছিলে অমৃতকালত দেশৰ সপোন দিঠক হৈ ফুলিলে জয় শ্ৰী ৰাম বল 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 জয় শ্ৰী ৰাম আকৌ এবাৰ মোদীশীল সোণৰ দলে বলে যাওয়া একেলগে উদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া ৰাণা গোস্বামী ডাঙৰীয়া হেমন্ত কলিতা ডাঙৰীয়া সৌৰভ পান বৰা ডাঙৰীয়া পংকজ বৰবৰা ডাঙৰীয়া প্ৰতাপ কছাৰী ডাঙৰীয়া তিতাবৰ জিলা চাহ মজদুৰ সংঘৰ সভাপতি বগাই ভূমিজ ডাঙৰীয়া তিতাবৰ সমষ্টিৰ প্ৰভাৰী বিতুপন ৰাইডিঙীয়া সিদ্ধাৰ্থংকুৰ বৰুৱা দোলেন নায়ক ডাঙৰীয়া সাজন নায়ক ডাঙৰীয়া আইমাতৃসকল যুৱক যুৱতী